যে অৰুণোদয় ৩ আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় ২ পাই থকা কিছু জেনুইন লোক ৩ আঁচনিৰ পৰা বাদ পৰিছে। দ্বিতীয়তে, আমাৰ হাতত প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে। আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰোঁ আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰিছোঁ, যাতে ৩০ জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰোঁ। ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। ৩০ জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে, বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম, কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ ১২৫টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম। ৩০ জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব। ফাইনালি যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে, সেই আঁচনিটো যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। আপোনালোকে কিন্তু শীঘ্ৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যিটো ভোট কেন্দ্ৰ যিটো বিয়ল আছে, সেই বিয়লৰ লগত যোগাযোগ কৰিব, বা আপোনালোকৰ যিটো গ্ৰাম পঞ্চায়ত আছে, সেই গ্ৰাম পঞ্চায়ত যাই কিনে যোগাযোগ কৰিব। যোগাযোগ কৰিলে কিন্তু আপোনালোকে অৰুণোদয় 3.0 বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইবাৰে আপোনালোকৰ লাষ্ট চান্স বা আপোনালোকৰ শেষ সুযোগ। তো এইবাৰ যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন লাভ নকৰিব। মই কোৱা কথা নহয় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিষ্পত্তি ঘোষণা কৰিছে। তো ৩০ জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, লাষ্ট ডেট ৩০ জুনলৈকে। তো এই ৩০ জুনৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰিব। তো এয়া আছিল কোনো গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। তো কিন্তু এনেকুৱা ধৰণৰ ডাইৰেক্টলি এটা ফৰ্ম পাব, এই যিটো ফৰ্ম আপোনালোকে চাব পাৰিছে, সেই ফৰ্মটো আপোনালোকে কিন্তু লাভ কৰিব পাৰিব। এই ফৰ্মটো আপোনালোকে ফিল আপ কৰি কিন্তু জমা দিব লাগিব। জমা দিয়াৰ পিছতে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰিব। তো এয়া আছিল কোনো গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহ আপোনাৰ সহায়ত সেইসকল মানুহে যাতে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। এইবাৰে কিন্তু আপোনাৰ লাষ্ট চান্স আৰু শেষ সুযোগ। তো আশা কৰিছোঁ আপোনালোক সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহেও আবেদন কৰিব পাৰে। তো অৰুণোদয় এই যিটো ফৰ্ম আছে, এই ফৰ্মটো কেনেকৈ ফিল আপ কৰে, মই এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিম। তো আপোনালোকে ডাইৰেক্টলি এই ভিডিঅ'টো চাই কিনে আপোনালোকে আবেদন কৰিব পাৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত সকলোকে লগ পাম।